এই মুহূৰ্তত মই উপস্থিত আছোঁ নলবাৰী জিলাৰ বেলচৰ ৰজাদিনীয়া যি ঐতিহাসিক বিল্লেশ্বৰ দেৱালত প্ৰায় 50 লাখ টকাৰ ব্যয় সাপেক্ষে এই পূজাখনৰ প্ৰস্তুতি চলিছে। এতিয়ালৈকে প্ৰায় 70% আগবাঢ়ি গৈছে আৰু ইয়াত 45টা 55টা মৰ উচৰ্গা হ'ব এই শক্তিপীঠত। এই শক্তিপীঠখন ৰজাদিনীয়াৰ দিনৰ পৰা চলি আহিছে। আমি সতীৰ্থক দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। ইতিমধ্যে প্ৰায় 70% কাম প্ৰায় প্ৰস্তুতি সম্পন্ন হৈছে। এই পূজাখন হ'ব 3 অক্টোবৰৰ পৰা 12 অক্টোবৰলৈকে। দেৱীৰ যি 9টা ৰূপত নৱৰাত্ৰি দুৰ্গা পূজা অনুষ্ঠিত হ'ব। মহাষষ্ঠীত এডাল ৰামকল গছৰ পুলিক দেৱী সজাই ষষ্ঠীৰ বেদীত প্ৰতিষ্ঠা কৰা হ'ব। আনহাতে নৱৰাত্ৰি পূজা দেৱালয়ৰ মূল বিগ্ৰহত পূৰ্ব পৰম্পৰা অনুসৰি অনুষ্ঠিত কৰা হ'ব। এই ক্ষেত্ৰত আমাৰ এই পূজা সমিতিৰ সম্পাদক আছে আমি তেখেতৰ পৰা জানিব বিচাৰিম। দাদা, আপুনি কেনেকুৱা প্ৰস্তুতি চলিছে? নমস্কাৰ। বাকী সমূহ ধৰ্মৱান ৰাইজক আপোনালোকক ধৰ্মৱান ৰাইজক দুৰ্গা পূজাৰ নিমন্ত্ৰণ জনালোঁ। বাকী প্ৰস্তুতি আমাৰ মোটামুটি 70% প্ৰস্তুতি আগবাঢ়ি আছে আৰু আমাৰ। কিমান মহ বলি দিয়া হ'ব ইয়াত? আমাৰ এতিয়ালৈকে 55টা মহ আমাৰ ইয়াত হেৰি কৰা হৈছে আৰু। আচ্ছা, ইয়াত কিমানমান টকাৰ ব্যয় হ'ব ইয়াত পূজা? ব্যয় আমি 45 লাখ টকাৰ এটা বাজেট দাখিল কৰিছোঁ। আমি জানিব পাৰিছোঁ যে ইয়াত এখন নতুনকৈ এইবাৰ ব্যতিক্ৰম গ্ৰন্থমেলা অনুষ্ঠিত হয়। এই ক্ষেত্ৰত কেনেকুৱা গ্ৰন্থমেলা এইবাৰ আমি মানে প্ৰথমবাৰৰ কাৰণে এইখন 3 তাৰিখৰ পৰা মানে গ্ৰন্থমেলা এখন আয়োজন কৰিছোঁ। তাত আমাৰ ৰীতা চৌধুৰী বাইদেৱে গ্ৰন্থমেলাখন উন্মোচন কৰিব। হয়, বিভিন্ন পূজা আমি দেখি আহিছোঁ, কিন্তু এই বিল্লেশ্বৰত এক ব্যতিক্ৰম অনুষ্ঠান তেওঁলোকে আয়োজন কৰিছে। যিসকল নৱপ্ৰজন্ম বিভিন্ন সময়ত আমি কৈ থাকোঁ যে নৱপ্ৰজন্ম বিপথে পৰিচালিত হৈছে, আৰু এই বিপথে যি পৰিচালিত হোৱা বুলি যি সৰব চৰ্চা হয়, ইয়াক এক নতুন ৰূপত আনিবলৈ বিল্লেশ্বৰ কমিটিয়ে নতুন চেষ্টা কৰিছে। দাদা, এই ক্ষেত্ৰত আপুনি কি কয়? এইবাৰ পোনপ্ৰথমবাৰৰ বাবে গ্ৰন্থমেলাখনটো গম পালে আপোনালোকে। লগতে আমাৰ বিল্লেশ্বৰ দেৱালয়ৰ ইতিহাসটো জানে যদিও নাজানেতো বহুতে, সেইকাৰণে বিল্লেশ্বৰ দেৱালয়ৰ ইতিহাস সম্বলিত এখন প্ৰদৰ্শনীৰ ব্যৱস্থা কৰা হৈছে নৱপ্ৰজন্মৰ কাৰণে। কিমানমান তাত ষ্টল থাকিব? ষ্টল মানে ইতিহাসটো থাকিলে আপোনাৰ প্ৰায় 20-15-20টামান ষ্টল হ'ব। 20টা ষ্টল হ'ব। আৰু এই যিখন গ্ৰন্থমেলা কোনে ইয়াত অপেনিং কৰিব? গ্ৰন্থমেলাখন ৰীতা চৌধুৰী বাইদেৱে অপেনিং কৰিব, বিশিষ্ট ঔপন্যাসিক। লগতে বিভিন্ন ৰাজদীপ বাইলুং বৰুৱা আহিব, বিভিন্ন সাহিত্যিক সাংবাদিক আহিব। হয়, বিভিন্ন লাখ ভক্তৰ সমাগম ঘটিব। আৰু এই বিল্লেশ্বৰ দেৱালত যি গ্ৰন্থমেলা, ই এক সঁচাকৈ আনন্দিত বিষয়। আৰু ইয়াতে আহিব বিশিষ্ট সাহিত্যিক আমাৰ ৰীতা বাইদেৱে ইয়াত আহিব। নতুন প্ৰজন্মই যিসকলে তেওঁক মানে লগ কৰিম বুলি ভাবি ইয়াত পূজাতে লগ কৰিব পাৰিব। তাতে এই ক্ষেত্ৰত আপুনি কি কয়? আচলতে এইবাৰ ভাল লগা কথা, শাৰদীয় দুৰ্গা পূজাটো দুগুণ উৎসাহেৰে আমি আগবাঢ়িছোঁ। একেগতে ভক্তগণক আমি সেৱা জনাইছোঁ, সকলো ভক্তৰ মংগল হওক বুলি। এতিয়া বিল্লেশ্বৰ দেৱালয় দুৰ্গা পূজাটো অইনবেলিৰ দৰে, অইনবেলিও আমাৰ 10দিনীয়া কাৰ্যসূচীৰেই হয়। এইবাৰো 10দিনীয়া নহয়, এইবাৰ কিন্তু 9 দিন হ'ব। কিন্তু 9 দিন এতিয়া নৱমী লেখীয়া যেনেকুৱা আমাৰ 3 অক্টোবৰৰ পৰা পূজা হ'ব, 3 অক্টোবৰৰ দিনাখনৰ পৰাই নৱমী লেখীয়া পূজা হ'ব এইবাৰ। গতিকে সকলো ভক্তক এই 9দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীত থাকিবলৈ আমি অনুৰোধ কৰিছোঁ। বিভিন্ন ধৰক যান-জঁটৰ ক্ষেত্ৰত এইবিলাক আমি অলৰেডি চৰকাৰী প্ৰশাসন বা আমাৰ স্বেচ্ছাসেৱক বা কমিটিয়ে আমি আলোচনা কৰিছোঁ। আমাৰ ভলেণ্টিয়াৰ্ছ আহি থাকিব, আৰু কোনো মানে ভক্তৰ যাতে অসুবিধা নহয়, বিভিন্ন ঠাইত আমি পাৰ্কিঙৰ ব্যৱস্থা কৰিছোঁ। পাৰ্কিঙলৈকে আহিলে হ'ল, আমাৰ ল'ৰা থাকিব, পুলিচ প্ৰশাসন থাকিব, তেওঁলোকে হেল্প কৰিব যাতে কোনো ধৰণৰ ভক্তগণৰ বিপদ নহয়। আৰু বিপদ হ'লে আমাৰ কমিটিৰ লগত নাম্বাৰ দিয়া আছে, তেখেতসকলে আমাৰ লগত যোগাযোগ কৰিব, আমি সুব্যৱস্থা কৰাই দিম। বিশেষভাৱে কলগছ এটাক পূজা কৰা হয়। বিশেষভাৱে কলগছ মানে ৰামকল গছডাল এটা ব্যতিক্ৰম গছপুলি। তাত ঠোক নপৰে, ঠোক নাই। গছডাল তাত গুটিহে হয়, মানে হেৰিত গুটি হয়, আৰু সেই গুটিৰ পৰা গুটি বিস্তাৰিত হয় ৰামকলডাল। আৰু এনেকুৱা নিৰ্দিষ্ট এনেকুৱা একোটা ঠাইত হয় যিটো আপুনি ভাবিব নোৱাৰে, নেদেখিলে আপুনি ক'ব নোৱাৰে। আমি ৰামকলক লৈ আহোঁ আদৰি, বিল্লবোধনৰ দিনাখন সেৱা শুশ্ৰূষা কৰি, আৰু ৰাতি সন্ধিয়া ঠিক 8-9 মান বজাত তেওঁক তাত আমি প্ৰতিষ্ঠা কৰোঁ। হয়, নিশ্চিতভাৱে ক'ব লাগিব যে এই বিল্লেশ্বৰ দেৱালত বিভিন্ন পূজাত মহ বলি আছে, ৰামকলক যি পূজা সেৱা মানে কৰিব, ৰামকল আছে, গ্ৰন্থমেলা আছে, বিভিন্ন আটকধুৰীয়া অনুষ্ঠান। আৰু ইতিমধ্যে প্ৰায় 60% আগবাঢ়িছে। আৰু এই ক্ষেত্ৰত সমূহ ভক্তবান ৰাইজে আহি ইয়াত বিভিন্ন গ্ৰন্থই হওক নতুবা মহ বলি, বিভিন্ন অলিক দৃশ্য দেখিবলৈ সক্ষম হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990 নম্বৰত।